নমস্কাৰ মই angkitakalita আপোনালোক সকলোকে একে ক্ৰিয়েচনছত পুনৰবাৰ স্বাগতম জনাইছো আজি আনটি নতুন ভিডিও লৈ আপোনালোক ওচৰলৈ আহিছো আজি বনাবলৈ লৈছো নেমু টেঙাৰ চৰবত গতিকে আহকচোন আজি নেমু টেঙাৰ এই ৰেচিপি বনাবলৈ আৰম্ভ কৰো আজি আপোনালোকক মই কেনেকৈ টেষ্টিকৈ আমি নেমু টেঙাৰ চৰবত বনাব পাৰো তাকে দেখাব বিচাৰিছো ইয়াত মই দুটা গোল নেমু লৈছো আৰু অলপ পুদিনা পাত লৈছো গোল নেমু বা কাজি নেমু আপুনি ল'ব পাৰে যেনেকৈ সুবিধা হয় মই দুটা নেমু লৈছো আপুনি এটা বা দুটা যেনেকৈ প্ৰয়োজন হয় সেই হিচাপত ল'ব পাৰে নেমু টেঙা খোৱাটো আমাৰ স্বাস্থ্যৰ বাবে খুবেই উপকাৰী হয় ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন সি থাকে নিশ্চয় আমি সকলোৱে জানো আৰু আমাৰ ইমিউন সিস্টেমটো বঢ়াবলৈ বহুত সহায় কৰে নেমু টেঙাই এই সময়ত খোৱাটো খুবেই দৰকাৰী হয় আৰু অকল এই সময়ত বুলি নহয় আমি এনেও প্ৰতিদিনে নেমু টেঙা খাব লাগে আমি ভাতৰ লগতো খাব পাৰো বা জুস বনাই খাব পাৰো অথবা আপুনি কুহুমীয়া গৰম পানীত নেমু ৰস চেপি লৈ আপুনি তেনেকৈ খাব পাৰে আমাৰ দেহৰ ফেটছ কমাবলৈ সহায় কৰে তাৰ পিছত এতিয়া আমাক লাগিব এটা গিলাস বা জাৰ ইয়াত এনেকুৱা যিকোনো গিলাস লব বা মই এই জাৰটো ব্যৱহাৰ কৰিম গতিকে ইয়াত চৰবত বনাম আৰু বনাবলৈ একেবাৰে সহজ হয় পটককে হৈ যায় বহু বেছি সময়ও নালাগে এতিয়া নেমু টেঙা দুটা মই এনেকৈ মাজেৰে ফালি লম নেমু টেঙাৰ ৰসখিনি চেপি উলিয়াই লব মই ডাইৰেক্টলি জাৰটোতে বনাইছো এই ধৰণে নেমু টেঙাৰ চৰবত খাই মই খুবেই ভাল পাওঁ প্ৰায় এনেকৈ বনাই খাওঁ আৰু কেইদিনমানৰ পৰাটো সদায়ে খাই আছো আৰু নেমু টেঙাৰ চৰবত খালে আমাৰ শৰীৰ সতেজ হয় বহুত ৰিফ্ৰেছিং হয় মই নেমু টেঙা দুটা লৈছো তেতিয়া নেমু টেঙাৰ পৰিমাণটো বেছি হ'ব এইখিনি এতিয়া থৈ দিম এয়া ইমানখিনি নেমু টেঙাৰ ৰস ওলাইছে এতিয়া এই পদিনাৰ পাতখিনি মই অলপ থেতেলি লৈছো ক্ৰাছ কৰি লৈছো আৰু পদিনা আমাৰ স্বাস্থ্যৰ বাবে খুবেই উপকাৰী হয় গতিকে পদিনা অকমান লগত দিলে খাইও ভাল লাগিব লগতে ধুনীয়া ফ্লেভাৰ এটা আহিব অলপ থেতেলি লৈছো এই পদিনা পাতখিনি মই ইয়াত দি দিম তাৰ পিছত ইয়াত মই অলপ সোডা দিম যোনটো বেকিং সোডা খোৱা সোডাটো ব্যৱহাৰ কৰিম সামান্য পৰিমাণত লৈছো বহু বেছিকৈও ল'ব নালাগে সোডা প্ৰায় সকলোৰে ঘৰত এভেইলেবল থাকে যদি সোডা পানী থাকে তেতিয়া হলে আপোনালোকে এই ৰেচিপিটোত সোডা পানী ব্যৱহাৰ কৰিব পাৰে কেতিয়াবা মই সোডা পানীৰেও বনাই খাওঁ আৰু যদি সোডা পানী নাথাকে তেতিয়া হলে এনেকুৱা বেকিং সোডা অলপ দি দিব সো ইয়াত এতিয়া আমি পানী দিব লাগিব যদি সোডা পানী থাকে সোডা পানী দিব আৰু অথবা নৰমাল ওয়াটাৰ পানী দি দিব স্ট্ৰডালেৰে অলপ মিক্স কৰি দিছো তাৰ পিছত ইয়াত মই দিম অলপ নিমখ আৰু অলপ চেনি মই ইয়াত অলপ কলা নিমখ ব্যৱহাৰ কৰিছো কলা নিমখৰ হলনি আপুনি ৰেগুলাৰ নিমখও দিব পাৰে কিন্তু কলা নিমখ দিলে খাই বেছি ভাল লাগে কলা নিমখ থাকিলে দি দিব আৰু এচামুচ চেনি দিছো ডাঙৰ চামুচেৰে এচামুচ চেনি দি দিছো ইয়াত মই চেনি গুৰি লৈছো আপোনালোকে চেনি আৰু নিমখৰ পৰিমাণটো সোৱাদ অনুসৰি দিব পাৰে মই বহু বেছিকৈ দিয়া নাই এচামুচ দি দিছো আৰু ভালকৈ এইখিনি এতিয়া মিক্স কৰি লম ইয়াত মই চেনি গুৰি ব্যৱহাৰ কৰিছো চেনি গুৰি দিলে মিক্স কৰিবলৈ সুবিধা হয় আৰু যদি চেনি গুৰি নাথাকে আপোনালোকে গোটা চেনিও দিব পাৰে কিন্তু গোটা চেনি দিলে অলপ ভালকৈ মিক্স কৰিব লাগে এই কাৰণে মই চেনি গুৰি দিছো আৰু চাওক ধুনীয়াকৈ মিহলি হৈ গৈছে গুটেইখিনি এই ধৰণে নেমু টেঙাৰ চৰবত খাই খুবেই ভাল লাগে আৰু সৰু লৰা ছোৱালীও খাই বহুত ভাল পাব কাৰণ বহুতে নেমু টেঙা খাব নিবিচাৰে আমি ভাতৰ লগতো খাব পাৰো আৰু যদি আপুনি নেমু টেঙা খাই বেয়া পায় অথবা সৰু লৰা ছোৱালীয়ে খাই বেয়া পায় তেতিয়া হলে আপুনি এই ধৰণে নেমু টেঙাৰ চৰবত বনাই খুৱাব পাৰে বহুত ইফেক্টিভ হয় ভাল হয় স্বাস্থ্যৰ কাৰণে খুবেই উপকাৰী ইয়াত সজাবলৈ ওপৰত পদিনা পাত দি দিছো আৰু চাট মছলা থাকিলে অলপ দি দিব পাৰে ওপৰত আৰু গৰমৰ দিনত খালে আপোনালোকে ইয়াত বৰফ দিব পাৰে আৰু বৰ্তমান সময়ত এই পৰিস্থিতিত যেহেতুকে আমাক ডাক্তৰে ঠাণ্ডা খাবলৈ বাধা দিছে সেইকাৰণে মই বৰফ ব্যৱহাৰ কৰা নাই কিন্তু কেতিয়াবা বা গৰম দিনত বনালে আপোনালোকে বৰফ দিও খাব পাৰে গতিকে এয়া ৰেডি হৈ গল আমাৰ টেষ্টি নেমু টেঙাৰ জুস নেমু টেঙাৰ চৰবত এই ধৰণে বনাই আপোনালোকে নিশ্চয় এবাৰ খাই চাব আশা কৰিছো আপোনালোকে এই ধৰণে বনাই খাই ভাল পাব আৰু উপকৃত হ'ব